নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰথমটো খবৰ মৰিগাঁৱৰ মছজিদৰ চৌহদত নাবালিকাক ধৰ্ষণ ৭৫ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হ'ল নাবালিকাক ফুচুলাই নি মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ তাহেৰালীয়ে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড মছজিদৰ বাৰান্দাতে ৬ বছৰীয়া শিশুটিক ধৰ্ষণ লম্পট তাহেৰৰ মৃত্যুৰ ক্ষণ গণি থকা থৰক বৰক খোজৰ তাহেৰৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে সকলো এই জঘন্য ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তি তাহেৰুদ্দিনৰ শৈতানে এই কাম কৰা বুলি স্বীকাৰোক্তি দিলে লম্পট তাহেৰে মছজিদক অপবিত্ৰ কৰা তাহেৰক ধিক্কাৰ মুছলমান দল সংগঠনৰ ইতিমধ্যে ধৰ্ষণকাৰী বৃদ্ধ তাহেৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত ৰুজু হৈছে গোচৰ তাহেৰৰ বিৰুদ্ধে ৬৬/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে এয়া হৈছে মৰিগাঁৱৰ খবৰ মছজিদৰ চৌহদত নাবালিকাক ধৰ্ষণ ৭৫ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হ'ল নাবালিকাক ফুচুলাই নি মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ তাহেৰালীয়ে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড মছজিদৰ বাৰান্দাতে ৬ বছৰীয়া শিশুটিক ধৰ্ষণ লম্পট তাহেৰৰ মৃত্যুৰ ক্ষণ গণি থকা থৰক বৰক খোজৰ তাহেৰৰ কাণ্ডত এতিয়া স্তম্ভিত সকলো এই জঘন্য ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তি তাহেৰুদ্দিনৰ শৈতানে এই কাম কৰা বুলি স্বীকাৰোক্তি দিলে লম্পট তাহেৰে মছজিদক অপবিত্ৰ কৰা তাহেৰক ধিক্কাৰ জনাইছে মুছলমান দল সংগঠনে সত্য কথা আমি করবে না সত্য কথা আমি যারা করতেছি সত্য কথা করে আরো ভুল আমি নিজের বিচার নিজে করতেছি আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব এই শয়তানিকে আমরা কেড়ে হইল চহৰীয়া গাঁৱৰ ৭৫ বছৰীয়া তাহাৰালী নামৰ ব্যক্তি এজনে ভিন প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হয় বিজেপিৰ প্ৰতিষ্ঠা দিৱস আৰু এই সমগ্ৰ বিষয়টো আমি আপোনালোকৰ বাবে আনিম বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিধায়ক দীপ্তিৰঞ্জন শৰ্মা বিধায়ক ৰূপ শৰ্মাকে ধৰি বিজেপিৰ বহু নেতাকৰ্মী তাৎপৰ্যপূৰ্ণভাৱে দীৰ্ঘদিনৰ অন্তত দলীয় সভাত দেখা গ'ল ৰাজেন গোহাঁইক প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও বিজেপিৰ দলীয় সভাত অংশ লয় ৰাজেন গোহাঁই আৰু সভাত ভাগ লৈ মনটো ভাল লগা বুলি ক'লে জ্যেষ্ঠ নেতাজনে দলক লৈ তেওঁৰ কোনো অসন্তুষ্টি নাই বুলিও মন্তব্য কৰে ৰাজেন গোহাঁইয়ে পঞ্চায়ত আৰু বিধানসভা দুয়োটা নিৰ্বাচনতে বিজেপি দলে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে নেতাজনে ক'লে কৰ্মীসকল একগোট হৈ থাকিলে আমাক কোনেও পৰাভূত কৰিব নোৱাৰে আমি সবেই কৰ্মী ইজনে সিজনো আমি শত্ৰু বুলি ভাবিব নাপায় হয় ইজনে মই তাকে ক'লো যে আজি আমি যদি মানে তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান হেঁচৰ নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব আৰু আমাৰ সভাপতি ডাঙৰীয়া এইটোৱে কৈছে আমিও এইটোৱে বিচাৰোঁ মই হয়তো মাজে মাজে কৈ থাকোঁ যে কিছুমান কথা যিবিলাক কথা আমাৰ পুৰণি কৰ্মী এইটো মোৰ অসন্তোষ নহয় সেইটোৱে মানুহে হয়তো ভুল বুজে যে মোৰ অসন্তোষ কিন্তু দলীয় কৰ্মীখিনি খুবখিনি মোৰ আগত প্ৰকাশ কৰে তেতিয়া সেইখিনি মই ব্যক্ত কৰোঁ তাক কিন্তু হৃদয়ংগম কৰিবি তাক যদি শুধৰাই দিয়ে তেতিয়া চব পিনে ভাল হৈ যায় সেইটোৱে মই সদায় কৈ আহিছিলোঁ আৰু আজি আমাৰ সভাপতি ডাঙৰীয়া আহিছে মোকো মাতিছে তেওঁলোকো মাতিছে সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে সেইটোৱে লাগে যে আমি হ'ব লাগে তেওঁ তেখেতে সেইটোৱে কৈছে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না সেইটো হ'ব নালাগে আৰু বহুতো কিছুমান কথা এতিয়া মোৰ লগত থকা ভাল থকা কৰ্মীখিনিক যদি কোনোবাই কয় তুমি তাৰ লগতে তাক যদি বেছিকৈ লগ পোৱা যোৱা তেতিয়া তুমি মোৰ লগত নাহিবা এনেকুৱা কিছুমান সংস্কাৰ সোমোৱাই দিলে পাৰ্টিত বহুতো মোৰ পুৰণা কৰ্মী মোৰ তালৈ নাহে হয়তো মোক ভালো পায় কিন্তু আহিবলৈ সাহস নকৰে যিয়ে নহওক সেইটোতো বেয়া কথা সেইটো ভাল সংস্কাৰ নহয় যিটো দলৰ কাৰণে ক্ষতিকাৰক সেইটোৱেই তেনেকুৱা বহুতৰ মাজত সেই চব খুব আছে সেই চবকে কৈছোঁ সেই চব শুধৰালে চব ইফালে নগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য দলত অসন্তুষ্টি থাকিবই কিন্তু সকলোৰে লক্ষ্য দলটোৰ অগ্ৰগতি ৰাজেন গোহাঁইৰ লগতে বহুতৰে অসন্তুষ্টি আছিল কিন্তু ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী আৰু মোৰ উদ্দেশ্য একেই আমাৰ কাৰণে কোনো নিৰ্বাচনেই ছেমি ফাইনেল অথবা কোৱাৰ্টাৰ ফাইনেল নহয় আমাৰ বাবে সকলো নিৰ্বাচনেই ফাইনেল ভাবো ইয়াৰ আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস ৰাজেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে
আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই, মই সেইসকলৰ নাম লৈছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে মানে ভাল পাইছে, যাতে আগন্তুক সময়খিনি যাতে আমাৰ সকলোৰে মানে দেশৰ কাৰণে, দহৰ কাৰণে, দলৰ কাৰণে, নিজৰ কাৰণেও ভাল হয়। তাৰ কাৰণে সকলোৱে আজি ৰামনৱমীৰ পবিত্ৰ তিথিত আমি আকৌ সংকল্পক আমি দোহাৰিছোঁ। আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল। গতিকে কেতিয়াবা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে, কিন্তু এইবিলাক খুব সাময়িক, এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে, খুব শ্বৰ্ট টাৰ্ম এফেক্ট। গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয়, সেইটো কথাটো আমি গুৰুত্ব দিওঁ। কাৰণ আমি এটা পৰিয়াল, বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয়, কিন্তু কেতিয়াও মনৰ অমিল নহয়। মুঠতে দেশৰ ভিন্ন প্ৰান্তত আয়োজিত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস। ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত অসমতো বৰ্ণাঢ্য আয়োজন। মহানগৰীৰ বাজপেয়ী ভৱনত জ্যেষ্ঠ কনিষ্ঠ বিজেপি কৰ্মীৰ প্ৰতিষ্ঠা দিৱস পালন। ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ লগতে অসমতো আড়ম্বৰপূৰ্ণ আয়োজন। গুৱাহাটীৰ বাজপেয়ী ভৱনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। জ্যেষ্ঠ কনিষ্ঠ সকলো নেতাৰ উপস্থিতিত পতাকা উত্তোলন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৰাজ্যিক বিজেপিয়ে। ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নতুন সংকল্প, লক্ষ্য বিকাশৰ ৰাজনীতিৰ, উন্নয়ন আৰু বিকাশৰ শ্লোগানেৰে ৰাইজৰ মাজত থাকিব ভাৰতীয় জনতা পাৰ্টি। আমাৰ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমক এখন বিকশিত প্ৰগতিশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অসমৰ জনতাই আমাক আশীৰ্বাদ কৰিছে, অসমৰ জনতাই আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱময় মুহূৰ্তত মই অসমবাসী ৰাইজক আকৌ এবাৰ মোৰ প্ৰণাম জনাইছোঁ। বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীৰ প্ৰতিগৰাকী দলীয় কৰ্মীলৈ আহ্বান, আজিৰ বাবে নহয় ১০০ বছৰ আগলৈ চিন্তা কৰক। আদৰ্শগত লগতে প্ৰযুক্তিগতভাৱেও আগুৱাই যাব লাগিব প্ৰতিজন দলীয় কৰ্মী। ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰাৰ বাবে আমি এটা ভৱিষ্যতৰ প্ৰজন্ম সৃষ্টি কৰিম। আজিৰ বাবে আমি ভবা নাই, আমি ১০০ বছৰ আগলৈ চিন্তা কৰিম যে আজি আমি কৰা কামে কেনেকে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিছে। আমাৰ পৰিয়ালৰ ভিতৰতো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰে গুৰুত্ব পাব লাগে। প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত দেশৰ প্ৰতিগৰাকী কৰ্মীক দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত সচেষ্ট হোৱাৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰো। কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ, তপস্যা, সাধনা আৰু পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক এক সত্তালৈ পৰিৱৰ্তন হৈছে। মুঠতে বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই দিনটোতে প্ৰধানমন্ত্ৰীৰ আহ্বান শিৰোধাৰ্য কৰি সবকা সাথ সবকা বিকাশৰ নীতিৰে আগুৱাই যোৱাৰ সংকল্প অসম বিজেপিৰ। অসীম দত্ত ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনৰ মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকে প্ৰমোদ বড়োসহ বিটিআৰৰ কাৰ্যবাহী সদস্যসকল। বাথৌসকলৰ পৰম্পৰাগত আৰচতো অংশ লয় মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে নতুনকৈ ৩খন বাথৌ থানচালিৰ বাবে ১৫ কোটি ঘোষণা কৰে। গোৰেশ্বৰ, চিৰাং আৰু তেজপুৰৰ ঘোঁৰামাৰাত নিৰ্মাণ হ'ব এই বাথৌ থানচালি। তিনিওটা নতুন থানচালিৰ বাবে ৫ কোটিকৈ ঘোষণা মুখ্যমন্ত্ৰীৰ। সমান্তৰালভাৱে ১০০খন নতুন বাথৌ থানচালিলৈ ৫ লাখকৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাস এই দুটা যাতে অটুট থাকে তাৰ বাবে আমি বিভিন্ন প্ৰকাৰে কাম কৰি আহিছোঁ। বড়োসকলৰ ব্ৰহ্ম আৰু বাথৌ, কাৰ্বিসকলৰ নিজৰ ধৰ্ম বিশ্বাস, মিচিংসকলৰ নিজৰ ধৰ্ম বিশ্বাস, দেউৰীসকলৰ নিজৰ ধৰ্ম বিশ্বাস,
ৰাভাসকলৰ নিজৰ ধৰ্ম বিশ্বাস আধুনিকতাই যাতে এই সম্পদসমূহক লুপ্ত কৰি পেলাব নোৱাৰে তাৰ বাবে আমি নিৰন্তৰ এই ধৰ্ম আৰু ধৰ্মক বিশ্বাস কৰা জনজাতীয় লোকসকলৰ লগত থিয় হৈ আছো আৰু ৰাজ্যত নতুনকৈ গঠন হোৱা আমাৰ খিলঞ্জীয়া ধৰ্ম আৰু বিশ্বাস বিভাগে এই ক্ষেত্ৰত যথেষ্ট কামো কৰি আছে কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ আজি মই আৰু 100খন বাথৌ থানচালিৰ কথা কৈছোঁ আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যি ধৰণে নিৰ্মাণ হৈছে গোৰেশ্বৰ চিৰাং আৰু ঘোঁৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা আজি মই কৈছোঁ আৰু এইটো আমাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া যেনেকৈ এইবাৰ আমি নতুন শিক্ষানীতিত মিচিং আৰু তিৱা ভাষা প্ৰৱৰ্তন কৰিছোঁ আমাৰ বাগৰুম্বা সৰু সজাইত প্ৰদৰ্শিত হ'ব এই ধৰণৰ কামবিলাক আমি নিৰন্তৰভাৱে কৰি আহিছোঁ যাতে আমাৰ নিজৰ বিশ্বাস নিজৰ ধৰ্ম নিজৰ সংস্কৃতি নিজৰ ভাষা যাতে অটুট থাকে লখিমপুৰৰ ৰঙানদী সমষ্টিত আয়োজন কৰা ৰঙানদী উন্নয়ন মঞ্চৰ অগ্ৰগামী অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ শেষ কৰি 26ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ চলাব বুলি প্ৰকাশ কৰে দিল্লীৱালা ওপৰৱালাৰ ওচৰত ব্যস্ত থকা বুলি কংগ্ৰেছক কটাক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অখিল গগৈ লুৰিণজ্যোতি গগৈক জাতীয়তাবাদ সন্দৰ্ভত প্ৰশ্ন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈ লুৰিণজ্যোতি গগৈৰ ৰাভা হাছঙত নাই কোনো অস্তিত্ব ৰাভা বড়ো কাৰ্বি মিচিং জনগোষ্ঠীৰ পৰিষদীয় নিৰ্বাচনক অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কিয় অৱহেলা কৰে বুলি মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে প্ৰশ্ন কথা পাতিবৰ কাৰণে সাংসদ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান উপস্থিত আছে বিধায়ক মানৱ ডেকাও আছে মই পোনপটীয়াকৈ আপোনাৰ পৰা এই সম্পৰ্কত অকণমান প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আজিৰ পৰা 2026ৰ কাম কাজ আৰম্ভ হৈছে নেকি আজিৰ পৰা নহয় আমি আচলতে যিদিনাখন আমি নিৰ্বাচনত জিকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদিনাখন শপত গ্ৰহণ কৰিছিল তাৰ পিছদিনাখনেই আমি পৰৱৰ্তী চিন্তা চৰ্চা ব্যৱহাৰিকভাৱে আৰম্ভ কৰি দিওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো তন্ত্ৰ সেই তন্ত্ৰটো কেতিয়াও জিৰণি নলয় সাংগঠনিক কাম কাজ নিৰ্বাচনেই হওক সি লাগিলে আমাৰ ৰাভা হাছং নিৰ্বাচনেই হওক বা বৰ্তমানে চলি থকা পঞ্চায়ত নিৰ্বাচনেই হওক বা আহিবলগীয়া লোকসভা বিধানসভা নিৰ্বাচন হওক প্ৰতিটো নিৰ্বাচনৰ বাবে আমি সদায় সাজু কাৰণ আমি জনতাৰ মাজত থাকোঁ আজিৰ তাৰিখত কংগ্ৰেছৰ গোটেই নেতা ইত্যাদি গৈ আছে বাদ্ৰা গান্ধী পৰিয়ালৰ চোতালে চোতালে নতুন দিল্লীত আজি আছে তেওঁলোকৰ য'ত আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ৰাভা হাছঙৰ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হৈছে তাত মই নাজানো আহিছে নাই মইতো আজিলৈকে তাত ৰকিবুল হুছেইন গগৈৰ পৰা মই কাকো দেখা নাই তাত তেওঁলোকক সুধিলে সাংবাদিক কৈছে নাই এইটো এটা সৰু নিৰ্বাচন আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা জনগোষ্ঠীৰ জনসংখ্যা কিমান আছে কেইখন আসন আছে এইটো গুৰুত্বপূৰ্ণ কথা নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেয়া হ'ল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ অসমবাসী গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো নিৰ্বাচন সুখৰ দুখৰ প্ৰতিটো কামত আমি সেইকাৰণে সদায় উপস্থিত থাকোঁ আৰু সেইকাৰণে আজি ৰাভা হাছঙত আজি কংগ্ৰেছ প্ৰায় শূন্যৰ ফালে ধাৱমান হৈ গ'ল বাকীবিলাকতো জাতীয়তাবাদৰ কথা কৈ থকা অখিল গগৈ লুৰিণ গগৈ তাত উপস্থিতি নাই মই অখিল গগৈ লুৰিণ গগৈক সুধিব বিচাৰিছোঁ আপোনালোকেতো কি জাতীয়তাবাদ য'ত আপোনালোকে না বড়োলেণ্ডৰ নিৰ্বাচনত অংশ লয় না কাৰ্বি পাহাৰত আপোনালোকক দেখোঁ না আমি তিৱা সোণাল কছাৰী ঠেঙাল কছাৰী বা আমাৰ মিচিং আমাৰ নিৰ্বাচন বা সিদিনাখন হৈ যোৱা ৰাভা হাছং জনগোষ্ঠী যদি আপোনালোকৰ জাতীয়তাবাদত অনুপস্থিত আপোনালোক নিজেই জনগোষ্ঠীয় সেই গাঁওবিলাকত অনুপস্থিত তেনেধৰণৰ জাতীয়তাবাদক আমি কেতিয়াও বিশ্বাস নকৰোঁ ধাৰাবাহিক আপোনালোকে জয়লাভ কৰি আছে প্ৰতিটো নিৰ্বাচনত সেই হিচাপত আপোনালোকে বিশ্বাস ল'ব পাৰিলেহেঁতেন বা নিশ্চিত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু তাৰ বিপৰীতে দেখা যায় মই আকৌ সুধিম যে 10 খোজ আগত থাকে অন্যান্য ৰাজনৈতিক দলতকৈ বিজেপি যে আচলতে আপোনালোকৰ তত্ত্বটো কি মানে কি বুলি কি নাই আচলতে কংগ্ৰেছো সমানে ব্যস্ত আমিও ব্যস্ত কংগ্ৰেছে কিছুমান ঠাইতো আমাতকৈ বেছি ব্যস্ত কংগ্ৰেছ প্ৰথম ব্যস্ত হ'ল তেওঁলোকৰ এতিয়া আপোনালোকে কালি আপোনালোকৰ গোটেইকেইটা চেনেলত শুনিছোঁ বিধায়ক নেতা গৈ বাদ্ৰা বা গান্ধী বা অন্যান্য নেতাৰ চোতালে চোতালে আমি ৰাইজৰ চোতালে চোতালে তেওঁলোকো ব্যস্ত আমি ব্যস্ত তেওঁলোক ব্যস্ত নিৰ্দিষ্ট কিছু এলেকাত গৈ নিৰ্দিষ্ট কিছু মানুহৰ তোষামোদত ব্যস্ত নিৰ্বাচন আহিলে যেন দলীয় বিসম্বাদত থানবান হোৱাটো নিয়ম অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ এৰি এতিয়া সভাপতি সলোৱাত ব্যস্ত একাংশ কংগ্ৰেছে দলীয় অন্তঃকণ্ডলত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই হতাশ তৃণমূল কৰ্মী পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ অন্তঃকণ্ডল পুনৰ চলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হতা অভিযান বিৰোধী দলপতিৰ মতে দিল্লীৰ মতেই হ'ব সকলো পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতো সভাপতি কেন্দ্ৰিক যুঁজত ব্যস্ত একাংশ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰী
বিধায়িকা শিৱামণি বৰাকে ধৰি 8 কংগ্ৰেছী বিধায়কে ৰাজ্যিক সভাপতি সলনিৰ দাবীৰে ৰাভা হাছঙৰ ফলাফলৰ দিনাই সাক্ষাৎ কৰিছে হাইকমাণ্ডক। এই কথা কংগ্ৰেছে নস্যাৎ কৰিলেও এক দলীয় সূত্ৰই প্ৰকাশ কৰিছে এপিচিচিৰ এই বিদ্ৰোহী গোটে 2026ৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাটো বিচাৰিছে। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বে কেৱল ক্ষমতাকেন্দ্ৰিক খোৱা কামোৰাত ব্যস্ত থকাৰ বাবে বিৰোধী দলটোক কটাক্ষ ইজনৰ পিছত আন এজন বিজেপিৰ মন্ত্ৰী বিধায়ক। মন্ত্ৰী ৰঞ্জিত দাসৰ মতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বাবেই কংগ্ৰেছৰ লগত নাই ৰাইজ। ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব অৰ্পণ কৰে, কংগ্ৰেছৰ দায়িত্ব খুজি লয়। দিছ ইজ পাৰ্টিৰ ডিফাৰেঞ্চ। নাম্বাৰ 2 হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে দায়িত্ব গ্ৰহণ কৰে ৰাইজক সেৱা কৰাৰ বাবে, সমৰ্পিত মানুহৰ সেৱা কৰাৰ বাবে। কিন্তু কংগ্ৰেছৰ এইটো নহয়। কংগ্ৰেছৰ হৈছে তেওঁলোকে দায়িত্ব লয় ৰাইজৰ বা সমাজক শোষণ কৰাৰ কাৰণে। কংগ্ৰেছৰ তেনেকুৱা ব্যৱস্থা নাই। আৰু বিশেষকৈ পৰিয়াল কেন্দ্ৰিক হোৱাৰ বাবে যিহেতু ৰাইজে বুজি উঠিছে, কাৰণ আমাতকৈ বেছি ৰাইজে বেছি চতুৰ। গতিকে এই যে পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি কংগ্ৰেছৰ, তাৰ কাৰণে আগন্তুক দিনত অসমত থাকিব, গোৱালপাৰাত থাকিব, ধুবুৰীত থাকিব, বাকী কংগ্ৰেছ ক'তো নাথাকে। একেদৰে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ কটাক্ষ কংগ্ৰেছ এতিয়া বাতৰি কাকত আৰু টিভি চেনেলত, ৰাইজৰ মাজত কংগ্ৰেছ শূন্য। আমি কৈছোঁ যে কংগ্ৰেছ এতিয়া আপোনালোকৰ টিভি চেনেলত আছে আৰু খবৰ কাগজতহে আছে, ৰাইজৰ মাজত কংগ্ৰেছ নাই। তাৰ মাজতে অৱশ্যে পুনৰ সভাপতি কেন্দ্ৰিক সংঘাতৰ কথা অস্বীকাৰ কৰি বিৰোধী দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, বিধানসভাৰ বিৰোধীৰ খালী থকা 3টা পদ পূৰণৰ বাবেহে 8 বিধায়কে বাহৰ পাতিছে হেনো দিল্লী। আমাৰ বিধানসভাৰ কেইটামান পদবী খালী আছে। ৰাজনীতি কৰিলে সকলোৰে আগলৈ যাবলৈ ইচ্ছা থাকে, সেই গতিকে তেখেতসকলে বিধায়কতকৈ বিধায়িনী দলৰ বিষয়ববীয়া হ'ব পাৰে নেকি, সেই কথাটো চেষ্টা কৰিবলৈ গৈছে বুলি কৈছে। ইফালে সভাপতিৰ সলনিৰ প্ৰসংগত পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থকাৰ বাবেই হেনো একো গমেই নাপায় বিধায়ক জাকিৰ হুছেইন চিকদাৰে। মই এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনলৈ ব্যস্ত হৈ আছোঁ। মই এইবিলাক কামতহে ব্যস্ত, বাকী কথাবিলাকত মোৰ হাতত কোনো তথ্যও নাই বা মই খবৰো ৰখা নাই। ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো নিৰ্বাচনৰ ফলাফল শূন্য হোৱাৰ পিছতো পঞ্চায়ত নিৰ্বাচনৰ সময়ত দিল্লীত লবি পকোৱাত ব্যস্ত এইসকল নেতাই 26লৈ দলটো কিমান শক্তিশালী কৰিব সেয়া সময়েহে ক'ব। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত, গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু অসীম দত্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত ধুলীয়াপাৰত উত্তপ্ত পৰিস্থিতি। ৰহস্যজনক হত্যাকাণ্ডক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। মৌচুমী চুলতানা নামৰ মহিলাগৰাকীক হত্যা, স্বামী আৰু শাহুৱেকে মৌচুমীক হত্যা কৰাৰ অভিযোগ। মৃত মহিলাগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। স্বামী চাহিল হাজৰিকা আৰু চাহিলৰ মাতৃৰ বিৰুদ্ধে অভিযোগ। মৌচুমীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ দাবী পৰিয়ালৰ। 2 এপ্ৰিলত চাহিল আৰু মাকে মৌচুমীক মাৰধৰ কৰাৰ অভিযোগ। নিৰ্মমভাৱে প্ৰহাৰ কৰি মৌচুমীক ৰাস্তাত পেলাই দিয়া বুলি দাবী পৰিয়ালৰ। দুৰ্ঘটনাত আহত অৱস্থাত উদ্ধাৰ হৈছিল মৌচুমী চুলতানা। মুমূৰ্ষু অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। দেওবাৰে হস্পিটেলতেই মৃত্যু হয় মৌচুমী চুলতানাৰ। মহিলাগৰাকীৰ মৃতদেহ অনাৰ পিছতে ধুলীয়াপাৰত সৃষ্টি হয় উত্তেজনা। দীৰ্ঘদিনে মৌচুমীক স্বামী আৰু শাহুৱেকে নিৰ্যাতন চলোৱাৰ অভিযোগ। স্বামী আৰু শাহুৱেকক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰা হৈছে। উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ তথা মৃত মহিলাগৰাকীৰ পৰিয়ালবৰ্গ। আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ বৰ্তমান লাইভত আছে। প্ৰদীপ, অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা ঘটনা সন্দৰ্ভত। হয়, বৰ্তমান ইয়াত যথেষ্ট পৰিয়ালবৰ্গ আৱেগিক হৈ আছে, সমান্তৰালকৈ স্থানীয় ৰাইজ উত্তেজিত হৈ আছে। কাৰণ এই যিগৰাকী মৌচুমী চুলতানাক 2023 চনত বিয়া কৰাইছিলে আৰু বৰ্তমান মৃতদেহ আহি পোৱাৰ লগে লগে মই দেখুৱাইছোঁ ইয়াত যথেষ্ট সংখ্যক স্থানীয় ৰাইজে ইয়াত ভিৰ কৰিছে আৰু তেওঁলোকে
এই ঘটনাৰ এটা উচিত তদন্তৰ দাবী তুলিছে মই দেখুৱাইছোঁ বৰ্তমান মৃতদেহ আহি পোৱাৰ লগে লগে ইয়াত স্থানীয় বহু ইয়াত কেইবা শতাধিক লোক ইয়াত আহি উপস্থিত হৈছেহি মই দেখুৱাইছোঁ এই পৰিৱেশ মই পুনৰ জনাইছোঁ যে শিৱসাগৰৰ এই দুলীয়াপাৰত ঘৰ আছিলে এই মৌচুমী চুলতানা আৰু তেখেতক বিয়া কৰা হৈছিলে 1-2 কিলোমিটাৰ নিলগৰ হাতীকোখৰ চাহিল হাজৰিকা নামৰ ব্যক্তিজনে আৰু চাহিল হাজৰিকা আৰু তেওঁৰ শাহুৱেকে লগ লাগি এই মৌচুমীক আচলতে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে হত্যা লগ লাগি যোৱা 2 মাৰ্চত আচলতে তেওঁ হত্যা কৰা বুলি অভিযোগ তুলিছে মই দেখুৱাইছোঁ তাৰপিছত আজি তেখেতক আচলতে দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে আৰু সেই যেতিয়া ৰাস্তাত উদ্ধাৰ হৈছিলে মৌচুমী চুলতানাক ৰাস্তাত উদ্ধাৰ কৰি তাৰ পৰাই আচলতে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিলে আৰু চিকিৎসাধীন অৱস্থাত মৌচুমী চুলতানাৰ আজি মৃত্যু হয় আৰু তাৰ পিছতে মৃতদেহ আহি বৰ্তমান পুৱাইছেহি এখন এম্বুলেন্সত লৈ অহা হৈছে আৰু তাৰ পিছত মই ইয়াৰ যি পৰিৱেশ দেখুৱাইছোঁ ইয়াত যথেষ্ট স্থানীয় লোকৰ সমাগম হৈছে আৰু আচলতে এই ঘটনাৰ তেওঁলোকে এটা দাবী তুলিছে উচিত তদন্তৰ দাবী তুলিছে মই ইয়াৰ স্থানীয় লোক আছে মই তেওঁলোকৰ ভাষ্য ল'ম দাদা আপোনাৰ ঘৰ ইয়াত নেকি মোৰ ঘৰ হাতীকোপ কি ক'ব মই কওঁ শাস্তি হ'ব লাগে শাস্তি হ'ব লাগে ছোৱালীজনী কমটি বয়সৰ চলি আছিলে ছোৱালীজনী ইমান ধুনীয়া চলি আছিলে ছোৱালীজনীক লৈ পেলাই এইটো অৱস্থা কৰিলে ছোৱালীজনীক হত্যা কৰিছে একো ছোৱালীজনী এক্সিডেণ্ট হোৱা নাই ছোৱালীজনীক হত্যা কৰিছে মই জানো এইটো ছোৱালীজনীক হত্যা কৰিছে তেওঁলোকে দেখিছে যে ইয়াত এতিয়া মই বেছি কথা নকওঁ মই এটা কথাই ভাবোঁ ছোৱালীজনী অন্যায় পাব লাগে মৌচুমী চুলতানা আচলতে ন্যায় পাব লাগে বুলি তেওঁলোকে দাবী তুলিছে ইয়াৰ মই দেখুৱাইছোঁ যথেষ্ট ভিৰ মই ভাষ্য ল'বলৈও সক্ষম ভালদৰে হোৱা নাই কাৰণ মৃতদেহ আহি পোৱাৰ পিছতে ইয়াত যথেষ্ট ভিৰ আৰু এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে মই দেখুৱাইছোঁ যে সকলোৱে এটা দাবী তুলিছে যে ইয়াত মৌচুমী চুলতানাই ন্যায় পাব লাগে বুলি আচলতে পৰিয়ালবৰ্গই ন্যায় পাব লাগে বুলি দাবী উত্থাপন কৰিছে মই ইয়াত ভাষ্য ল'ম ইয়াৰ তেওঁলোকৰ স্থানীয় লোক আছে ৰাইজ আছে মই তেওঁলোকৰ ভাষ্য ল'ম দাদা আপোনাক কি ক'ব এই ঘটনা সন্দৰ্ভত কি ক'ব আপোনালোকে দেখিছিলে দেখা নাই ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ ইয়াত মই স্থানীয় লোক দাদা কওক কি ক'ব মানে কি ক'ম আৰু নিজৰ ল'ৰা নিচিনা মানিছিলোঁ ছোৱালীজনী মাৰি দিলে মাৰিলে বুলি শুনিছোঁ আৰক্ষী আহিছিলে আহিছে হয় ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছেহি এয়া শিৱসাগৰৰ হাতীকোখলৈ বিয়া হৈছিলে মৌচুমী চুলতানা আৰু তেখেতক আচলতে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে কিন্তু চিকিৎসাধীন হ'বলগীয়া হৈছিলে যে তেখেতৰ স্বামী চাহিল হাজৰিকাই আৰু তেখেতৰ মাতৃয়ে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আচলতে ইয়াক কিমান দূৰ সত্য আচলতে তদন্তত পোহৰলৈ আহিব কিন্তু ইয়াত স্থানীয় ৰাইজে ইয়াত অভিযোগ উত্থাপন কৰিছে যে তেওঁক যোৱা 2 মাৰ্চত তেখেতক আচলতে এক দুৰ্ঘটনাত পতিত হৈছিলে বুলি তেওঁলোকৰ পৰিয়ালবৰ্গই চাহিল হাজৰিকাৰ পৰিয়ালবৰ্গই উল্লেখ কৰিছিলে যে যোৱা 2 মাৰ্চত তেখেতৰ দুৰ্ঘটনাত পতিত হৈ আহত হৈছিলে বুলি অভিযোগ তেওঁলোকে উল্লেখ কৰিছে কিন্তু পৰিয়ালবৰ্গৰ দাবী যে দুৰ্ঘটনাত তেওঁলোকে আহত হোৱা নাছিলে আচলতে মাৰপিট কৰি চাহিল হাজৰিকা আৰু তেওঁৰ মাতৃয়ে মাৰপিট কৰি মৌচুমী চুলতানাক আচলতে গুৰুতৰভাৱে আহত কৰিছিলে বুলি অভিযোগ দিছে আৰু আহত কৰাৰ পিছত ৰাস্তাত
পেলাই দিছিলে বুলি অভিযোগ দিছে আৰু ৰাস্তাত পেলাই দিয়াৰ পিছত আচলতে যেতিয়া স্থানীয় লোকে দেখে তাৰ পিছত তেখেতক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু তাত তেওঁৰ চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয়। কিন্তু এই সাহিল হাজৰিকা পৰিয়ালে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু এয়া যিয়েই নহওক আৰক্ষীৰ সঠিক তদন্ত হ'লে পোহৰলৈ আহিব। এই মুহূৰ্তত মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ বহু সংখ্যক ইয়াত ৰাইজৰ সমবেত হৈছে তেওঁলোকে আৰু ইয়াত মই পুনৰ ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ মই ভাষ্য ল'বলৈ যত্ন কৰিম। এই মুহূৰ্তত ইয়াত বাইদেউ আপোনাৰ ঘৰ ক'ত? ইয়াতে ওচৰতে। কি হৈছে? মাৰিছে বুলি কৈছে, মাৰিছে ল'ৰাটোক গোটেই মাথাই চাথাই মাৰি চকুটোকো ফুলুৱাই দিছে। তাক শাস্তি দিব লাগে, ল'ৰাটোক শাস্তি দিব লাগে। চকুত আঘাত পাইছে, মাথাত আঘাত পাইছে। তেনেকে আজি এজনী ছোৱালীক কৰিছে, কালি এজনী ছোৱালীক কৰিব। তেনেকে নহয় ন, শাস্তি পাব লাগে। ন্যায় দুখ কৰিছে, শাস্তি পাওক। বিয়া হোৱা হ'ল কেইদিনমান, মানে এবছৰমান হ'ল। 2023 চনতে হৈছে। মাৰ্ডাৰ কৰিছে, মাক পিতাকে মাৰ্ডাৰ কৰিছে, বেলেগ একো কৰা নাই। মাৰ্ডাৰ কৰিছে আজি জানি বুজি মাৰ্ডাৰ কৰিছে। আমাক ন্যায় লাগে, ছোৱালীজনীক আমাৰ হেৰি কৰিব লাগে। সি ন্যায় পাওক ছোৱালীজনীয়ে। হয়, মৌচুমী চুলতানাৰ পৰিয়ালবৰ্গৰ ন্যায় বিচাৰিছে। মই পুনৰ এই পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান মৌচুমী চুলতানাৰ ইয়াত যিহেতু চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে আৰু তাৰ পিছত আজি মৃতদেহ তেখেতৰ মাতৃগৃহলৈ অনা হৈছে। মাতৃগৃহৰ মই ইয়াত পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যেই ভাষ্য গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে আমি সেই ভাষ্যও দেখুৱালোঁ যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এই যিগৰাকী মৌচুমী চুলতানা তেখেতৰ স্বামীয়ে আৰু শাহুৱেকে লগ লাগি আচলতে মাৰপিট কৰাৰ ফলত এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা বুলি তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যেই মই জনাইছোঁ যে শিৱসাগৰ সদৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই। মৌচুমী চুলতানাৰ পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু বৰ্তমান জানিব পৰা মতে সাহিল হাজৰিকা বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তদন্ত অব্যাহত ৰাখিছে। মই পুনৰ এই সন্দৰ্ভত পুনৰ ভাষ্য দেখুৱাম। এয়া দেখুৱাইছোঁ আৰক্ষী বৰ্তমান আহি উপস্থিত হৈছেহি। বৰ্তমান ইয়াত যিটো পথ আছে, মূল পথ, এই স্থানলৈ অহা পথটো বৰ্তমান আবদ্ধ হৈ আছে। পথ বন্ধ কৰি থোৱা হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ আৰু স্থানীয় যিসকল পৰিয়ালবৰ্গ আছে তেওঁলোকে ইতিমধ্যে ভাষ্য প্ৰদান আমি দেখুৱাইছোঁ। তেওঁলোকৰ ভাষ্য যে তেওঁলোকে এটা দাবী উত্থাপন কৰিছে যে এয়া এটা উচিত তদন্ত হ'ব লাগে। তেওঁলোকে অভিযোগ কৰিছে যে তেখেতক অত্যাচাৰ কৰা হৈছিলে। এজাহাৰখনত উল্লেখ থকা অনুসৰি মুঠতে সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া হৈছে আৰু হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে যিজন যুৱক, যিজন স্বামী, তেওঁৰ বিৰুদ্ধে। প্ৰদীপ, পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। চাহিলৰ ঘৰত তাৰমানে মাকে কাঁহী মাটি অলপ ওলোৱাই দিছিলে। ওলোৱাই দিয়াৰ দিনত তাৰপৰা চাহিলে গুচি গ'ল মোৰ বাৰী ফালে। বাৰী যোৱাৰ পিছত তাৰ মাকে মাতি আনিলে। মাতি আনি কৈছে বোলে চাহিলে ঘৈণীয়েকে ক'লে মৌচুমী ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যাব লাগিব ঈদ খাবলৈ। তাৰপিছত আমি কাৰোবাৰ ঘৰ মাকে ক'লে বোলে আমুকৰ ঘৰত মাতিছে নহয়। তাৰপৰা ছোৱালীজনীয়ে ক'লে, মৌচুমীয়ে ক'লে বোলে আগে আমাৰ আবাৰ ঘৰলৈ যোৱাই ভাল, তাৰপিছতে আমি বেলেগৰ ঘৰলৈ যাম। সেইটা কওঁতে মানে কৈছিলে ছোৱালীজনীয়ে, কওঁতে মানে হাৱকে দিলে নহয় পিঠিতে চচটো মাৰি। তাৰপৰা ই আৰু ধাপ ধূপ মাৰিব ধৰিলে বাহিৰতে। তাৰ বাহিৰত মাৰি শান্তি নাপালে ভিতৰত নি মানে শাহুকে আৰু চাহিলে আৰু মানে মাকে মাৰি বাৰীটো একো নহ'লে। গোটেই মানুহখিনি চাই আছে, এৰিব বোলে কোনো নাযায়, এতিয়া ফচাই দিব। সেইকাৰণে কোনো নগৈ পেলাই আমি মানে এই ঘৰৰ ভিতৰত গৈ চুলিত ধৰি পেলাই ৱালত জোৰাই মাৰিছে, বুকুত মাৰিছে। আমি চাই আছোঁ আৰু মানে এৰাব গ'লে ফচিব লাগে কাৰণে আমি গৈ বাৰী চুকত গৈ বহি আছোঁ। তাৰপিছত গৈ সেই চুচৰালৈ গুচি গৈছে আলিপলৈ নি পেলাই আমোলৰ দোকানৰ ওচৰতে এচৰ মাৰি দিছে। মাৰি দি পেলাই চাহিলে এচৰ মাৰি দিছে মৌচুমীক। মাৰি পেলাই তাৰপৰা ব'ল বাপেৰ ঘৰলৈ লৈ যাম। আনহাতে স্কুটি লৈ আহিছে, উৰি আহি পেলাই তাই মানে সেই চৰটো যেতিয়া মাৰি দিলে, চৰটো মাৰোঁতে তাই মূৰ ঘূৰাই গ'ল নাই।
তেতিয়া পৰি গ'ল মানে কোনো এক্সিডেণ্ট নহয় এইটো এক্সিডেণ্ট হ'লে আপুনি একে জেগাতে ৰৈ নাথাকে নহয় হয়তো চুঁচৰি যাব পাৰে আপোনাৰ কিবা এটা হ'ব পাৰে চলাই যোৱাজনৰ অকল তাৰ একো হোৱা নাই একদম নৰ্মেলত নামি এমেলি আহিছে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা বিচাৰি পুনৰবাৰ কংগ্ৰেছৰ দুৱাৰত টুকৰ মাৰিছে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কংগ্ৰেছে গুৰুত্ব নিদিলে পঞ্চায়ত বিৰোধীৰ ফলাফল পঞ্চায়তত বেয়া হ'ব বুলি কয় অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পুনৰ অখিল কংগ্ৰেছৰ নাটক একেখনেই চিত্ৰনাট্য একেখিনিয়েই সংলাপ আকৌ মিত্ৰতাৰ আহ্বানেৰে কংগ্ৰেছক কটাক্ষ অখিল গগৈ কেতিয়াবা হোটেল পলিটিক্স কেতিয়াবা ৰিজৰ্ট পলিটিক্স তথাপি জোৰা নালাগিল ৰাজ্যৰ বিৰোধীৰ ফটাবান শেহতীয়া প্ৰায় প্ৰতিটো নিৰ্বাচনৰ দৰেই পঞ্চায়ত নিৰ্বাচনক লৈও একেখন কেছেটকে বজালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ আলোচনাত প্ৰতিবাৰেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মধ্যমণি হোৱা অখিলে পুনৰ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ আহ্বান জনালে কংগ্ৰেছক অকলেই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ওলোৱা কংগ্ৰেছক অখিলৰ প্ৰশ্ন অগপই যদি পঞ্চায়তত মিত্ৰতা কৰিব পাৰে কংগ্ৰেছে কিয় নোৱাৰিব বিজেপি আৰু এজিপিয়ে লগ লাগি খেলিছে বিজেপি আৰু এজিপিয়ে যদি লগ লাগি খেলে এটো আছে আৰু তেওঁলোকৰ যে বহুত টকা পইচা আছে তেওঁলোকৰ হাতত এতিয়া প্ৰশাসন আছে আৰু বিশেষকৈ আটাইতকৈ বেছি কথা যে তেওঁলোকৰ বহুত টকা পইচা আছে এতিয়া তো তেওঁলোকেতো অকল পইচাৰ খেল দেখুৱাব আমি যদি বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ নহওঁ তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনটোৱে আমাৰ কাৰণে এটা ছুইচাইডৰ নিচিনা হ'ব পঞ্চায়ত নিৰ্বাচনটোৱে আমাৰ 2026ৰ কাৰণে বেয়া ফলাফল দেখুৱাই দিব গতিকে মই ভাবোঁ যে 2025ৰ আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন এইটো আমি বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে খেলিব লাগে ইফালে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে বেছি আসনত প্ৰতিদ্বন্দ্বিতা নকৰি অন্যান্য বিৰোধী দলক সমৰ্থন কৰিবলৈ সাজু হোৱা বুলিও মন্তব্য অখিল গগৈ 2026ৰ প্ৰিপাৰেচনৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচনতো বহুত বেছি গুৰুত্ব দিয়া নাই আৰু অন্যান্য পৰিষদীয় যিবিলাক নিৰ্বাচন বা অন্যান্য নিৰ্বাচন সেইবিলাকৰ পৰা আমি আঁতৰি আছো এই কাৰণে আঁতৰি আছো যে 2026 চনটোত ফ্ৰেছ কেণ্ডিডেটে একদম অসমৰ মানুহৰ ওচৰত আমি ফ্ৰেছ কেণ্ডিডেট আগবঢ়াব খোজো আমাক ভোট দিবলৈ খুব আগ্ৰহ প্ৰকাশ কৰা কেণ্ডিডেট আগবঢ়াব খোজো আমাৰ প্ৰতি মানুহৰ ভাল ভাৱ যিটো আছে সেই ভাল ভাৱটোক আমি মাজতে আৰু কেতিয়াও খেৰি কৰি পেলাব নোখোজো সেইকাৰণে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো আমি এটা নিৰ্দিষ্ট নীতি এবাৰ গ্ৰহণ কৰিছো পঞ্চায়তত বিশেষ প্ৰতিদ্বন্দ্বিতা আগনবঢ়ালেও অখিল গগৈৰ লক্ষ্য 2026ৰ অসমৰ বিধানসভা নিৰ্বাচন 2026ত পুনৰ শিৱসাগৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা অখিল গগৈৰ সমান্তৰালকৈ 26ত মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীক হৰুৱাৰ হুংকাৰ অখিলৰ শিৱসাগৰবাসীয়ে মোক যিমান মানে তেওঁলোকে মোক দিলে তাৰ প্ৰতিদান মই নিশ্চয় দিব পৰা নাই মই যাতে মোৰ স্যাটিসফ্যাকশনৰ সৈতে এটা প্ৰতিদান দিব পাৰো সেইকাৰণে 2026 চনটো মই শিৱসাগৰত খেলি আহিব খোজো যাতে শিৱসাগৰত খেলি আৰু মই যদি কিবা এটা দায়িত্বত থাকিব পাৰো তেতিয়াহলে যাতে শিৱসাগৰবাসীৰ কাৰণে মূল ডাঙৰ কামকেইটা গোটেইকেইটা কাম শেষ কৰি থৈ আহিব পাৰো মানে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মীৰ প্ৰতি সকলো মানে যিমানবিলাক শিক্ষিত মানুহ জনাশুনা মানুহ সচেতন মানুহ সববিলাক মানুহ তেওঁৰ এই যিটো বহুৱালিটোক লৈ মানে সাংঘাতিক ধৰণে অসন্তুষ্ট তেওঁ অকল তুলনি বিয়া খাই টকা 500 বা টকা 2000 টকা এটা মানুহৰ ঘৰত দিয়ে তাৰ বাহিৰে সমষ্টিটো উন্নয়নমূলক কোনো কাম নকৰে গতিকে এবাৰ মানুহে ৰৈ আছে যে ৰূপজ্যোতি কুৰ্মীক এবাৰ বিদায় দিব আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নাগৰিক সমাজৰ জৰিয়তে ঐক্যবদ্ধ বিৰোধীৰ আলোচনা চলি থকাৰ মাজতে অখিল গগৈয়ে কৈছিল মিত্ৰতাক লৈ তেওঁ আৰু কোনো ধৰণৰ মন্তব্য আগনবঢ়ায় কিন্তু নিৰ্বাচন অহাৰ লগে লগে যেন পুনৰ সংযম হেৰাল অখিলৰ একেখিনি কথাৰ প্ৰতিক্ৰিয়া এতিয়া কংগ্ৰেছ অথবা নাগৰিক সমাজে কেনেদৰে প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ পোৱা চিদাচুৰক গ্ৰেপ্তাৰ গাঁও প্ৰধানৰ ঘৰ লণ্ডভণ্ড কৰিছিল চিদা দাস নামৰ চোৰটোৱে গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰো দিছিল ভাবুকি পূৰ্বেও পানীগাঁও থানাত চিদাৰ বিৰুদ্ধে ৰুজু হৈ আছিল কেইবাটাও গোচৰ মুখ্যমন্ত্ৰীৰ উপহাৰ লাভৰ পিছতে চৰ্চালৈ আহিছিল চিদাচুৰ কুখ্যাত চোৰক লখিমপুৰ প্ৰশাসনে বিহুৰ উপহাৰ প্ৰদান কৰা ঘটনাক গৰিহণা দিছিল সকলোৱে ইয়াৰ পিছতে গাঁও প্ৰধানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল গভাইত চোৰ চিদাচুৰক গামোচা পিন্ধোৱা গাঁও প্ৰধানেই তৰিবলগীয়া হৈছিল গোচৰ
হত্যাৰ ভাবুকি দিয়াৰ লগতে ঘৰ লণ্ডভণ্ড কৰাৰ বাবে গোচৰ তৰিছিল গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসে অৱশেষত পানীগাঁও আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে কুখ্যাত চিতাচোৰক আমেৰিকাৰ 50খন প্ৰদেশত ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ দ্বিতীয়টো কাৰ্যকালৰ সময়ত প্ৰথমবাৰলৈ এনে প্ৰতিবাদৰ সন্মুখীন হৈছে ট্ৰাম্প প্ৰশাসন 150টাতকৈ অধিক গোটে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত নো টু মাস্ক নো টু টেসলা নো টু ফেসিজম আমেৰিকাত ট্ৰাম্প প্ৰশাসন বিৰোধী স্লোগান আমেৰিকাৰ 50খন প্ৰদেশতে প্ৰতিবাদ সকলোৰে মুখত ইলন মাস্কৰো বিৰোধিতা 20 জানুৱাৰীত ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰলৈ এনে বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে কি LGBTQ কমিউনিটি কি নাগৰিক অধিকাৰ সংগঠন কি শ্ৰমিক সংঘ কি নিৰ্বাচনী কৰ্মী কি প্ৰবীণ সৈনিক 150টাতকৈও অধিক গোটে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত কিন্তু কিয় অনুপ্ৰৱেশকাৰীক বিতৰণ প্ৰশাসনীয় সংস্কাৰ নতুন শুল্ক আৰোপ কেইবাটাও চৰকাৰী বিভাগ কৰ্তন স্বাস্থ্য পুঁজি কৰ্তন ট্ৰান্সজেণ্ডাৰৰ অধিকাৰ সীমিত কৰাকে ধৰি ট্ৰাম্পৰ কেইবাটাও নীতিক লৈ অসন্তুষ্ট এটাৰ পাছত এটা গোট তথা সম্প্ৰদায় সেয়ে ৰাজপথলৈ ওলাই আহিল সেই অসন্তুষ্ট সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোক ট্ৰাম্প ইলন মাস্কৰ বিৰুদ্ধে জনবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ যি ব্যৱস্থাত ট্ৰাম্প প্ৰশাসনৰ কোনো অধিকাৰ নাই তেনেবোৰ ব্যৱস্থা ট্ৰাম্প প্ৰশাসনে ৰদবদল কৰাৰ অভিযোগ তৃতীয় লিংগৰ অধিকাৰ খৰ্ব কৰাকে ধৰি আন আন ক্ষেত্ৰতো তেওঁলোকে অনা সংস্কাৰক ফেচিজম আখ্যা প্ৰতিবাদকাৰীসকলৰ অনুপ্ৰৱেশকাৰীৰ বিতৰণক লৈ ক্ষুব্ধ প্ৰতিবাদকাৰী খুদ আমেৰিকানসকলে অভিযোগ কৰিছে যে একপক্ষীয় ৰক্ষণশীলতা জাপি দি ট্ৰাম্পে বন্ধুত্বপূৰ্ণ দেশসমূহকো সীমান্ত আৰু বাণিজ্যৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিছে যাৰ ফলত আমেৰিকাৰ শ্বেয়াৰ মাৰ্কেটতো পৰিছে ব্যাপক প্ৰভাৱ যিয়ে অধিক ক্ষোভিত কৰি তুলিছে প্ৰতিবাদকাৰীসকলক আনহাতে চৰকাৰী দক্ষতা বিভাগক নেতৃত্ব দিয়া ইলন মাস্কে চৰকাৰৰ সেৱাৰ পদ্ধতিসমূহকে নোহোৱা কৰিব বিচৰাৰ অভিযোগ তুলিছে ক্ষোভিত আমেৰিকানে হয়তো ইলন মাস্কৰ নেতিবাচক কাম কাজৰ উমান পাই দুদিন পূৰ্বে ইলন মাস্কে হোৱাইট হাউচ এৰিব বুলি ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে কিন্তু তাৰ পাছতো নকমিল প্ৰতিবাদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ট্ৰাম্পৰ বলিয়ালিৰ বাবে বিশ্ব বাণিজ্যত দেখা দিছে সংকটে অৰ্থনৈতিক মন্দাৱস্থা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে খুদ আমেৰিকাও সন্মুখীন হৈছে বিপদৰ ট্ৰাম্পৰ বলিয়ালিৰ বাবে বিশ্ব বাণিজ্যত সংকট আৰম্ভ অৰ্থনৈতিক মন্দাৱস্থাৰ আশংকাত ভুগিছে উদ্যোগপতি ব্যৱসায়ীয়ে অৰ্থনৈতিক মন্দাৱস্থা সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত ভোগাৰ পাছতে ষ্টক এক্সচেঞ্জৰ পৰা ধন উঠাই লৈছে ব্যৱসায়ীসকলে যাৰ ফলশ্ৰুতিত বিগত সময়ছোৱাত হুৰে নামিছে বিশ্ব বাণিজ্যৰ সূচাংক আনকি আমেৰিকাৰ শ্বেয়াৰ বজাৰো সন্মুখীন হৈছে বৃহৎ ঘাটিৰ ট্ৰাম্পৰ লিবাৰেশ্যন আৰ্মিৰ পদক্ষেপে সমগ্ৰ বিশ্বৰ বজাৰতে কঁপনিৰ সৃষ্টি কৰিছিল ইয়াৰ পাছতে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে 2020 চনৰ পিছত S&P 500 4.8% হ্ৰাস পাইছিল বিপৰীতে ডাও জোন্স ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ 1679 পইণ্ট হ্ৰাস পাইছিল কিন্তু দেওবাৰলৈ সেই পৰিমাণত আৰু অধিক অৱনতি ঘটে আমেৰিকাৰ শুল্কৰ প্ৰত্যুত্তৰ হিচাপে চীনেও আমেৰিকাৰ ওপৰত 34% শুল্ক আৰোপৰ পাছত হুৰে খহিছে S&P 500 আৰু ডাও জোন্স ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ পইণ্ট দেওবাৰে S&P 500 5.5% হ্ৰাস পায় বিপৰীতে ডাও জোন্স ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ
2231 পইণ্ট হ্ৰাস পাইছে। একেদৰে নেছডেকৰ সূচাংক আছিল 5.8%। BSE সেন্সেক্স নাবিল 930.67 পইণ্ট। নিফটি হ্ৰাস পালে 23,000ৰো তললৈ। যোৱা মাহত চীনৰ ওপৰত আৰোপ কৰা 20% হাৰৰ ওপৰত ট্ৰাম্পে অতিৰিক্ত 34% শুল্ক আৰোপ কৰিছিল। তাৰ পাছতে চীনে নতুন শুল্কৰ তীব্ৰ বিৰোধিতা কৰিছিল। নিজৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিকাৰ হিচাপে ব্যৱস্থা ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল চীন। কথামতেই কাম। চীনৰ শুল্কৰ পাছত বিপদৰ সন্মুখীন হৈছে খুদ আমেৰিকাও। কিন্তু সমগ্ৰ বিশ্বৰ বজাৰে নিম্নগামী হোৱা ঘটনাই প্ৰভাৱিত কৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰকো। শুকুৰবাৰে BSE তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূলধন 9.5 লাখ কোটি টকা হ্ৰাস পাই 403.83 লাখ কোটি টকালৈ অৱনমিত হয়। অনাগত দিনত হয়তো আৰু বেছিকৈ প্ৰভাৱিত হ'ব পাৰে শ্বেয়াৰ বজাৰ। কিন্তু আশা এৰি দিয়া নাই ভাৰতে। ভাৰতীয় বিশ্লেষকসকলে এই বিষয়ত অবিৰতভাৱে কৰি গৈছে বিশ্লেষণ। বজাৰ বিশেষজ্ঞসকলৰ মতে ভাৰতৰ ওপৰত শুল্ক আশা কৰাতকৈ বেছি হ'লেও চীন, ভিয়েটনাম, থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু বাংলাদেশৰ দৰে দেশৰ ওপৰত আৰোপ কৰা শুল্কৰ তুলনাত ই তুলনামূলকভাৱে কম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। এছআই প্ৰেমলতা শইকীয়াৰ লীলা। মধ্যপ্ৰদেশৰ শিশু অপহৰণ কৰা এছআই প্ৰেমলতাক আটক। গুৱাহাটীৰ নুনমাটিত মধ্যপ্ৰদেশ আৰক্ষীৰ অভিযান। মহানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰেমলতা শইকীয়াৰ আশ্ৰমৰ পৰা উদ্ধাৰ 7 বছৰীয়া শিশু। जो बच्चा छुपा रही थी वो बच्चे को देना नहीं चाह रही थी। उद्देश्य सहयोग नहीं किया, बिल्कुल भी सहयोग नहीं किया। हम लोगों के साथ दुर्व्यवहार नहीं दिया, हम लोगों का दुर्व्यवहार किया। आश्रम से कहीं और दूसरी जगह एक कमरे में छुपा के रखा। দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। পাৰফেক্ট। এছআই প্ৰেমলতা শইকীয়াৰ লীলা। মধ্যপ্ৰদেশৰ শিশু অপহৰণ কৰা এছআই প্ৰেমলতাক আটক। গুৱাহাটীৰ নুনমাটিত মধ্যপ্ৰদেশ আৰক্ষীৰ অভিযান। মহানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰেমলতা শইকীয়াৰ আশ্ৰমৰ পৰা উদ্ধাৰ 7 বছৰীয়া শিশু। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। এটা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি হুজাইত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰই অৱৰোধ কৰে এটা ৰাজপথ। বিশ্ববিদ্যালয়ত দুই পক্ষৰ মাজত হোৱা মাৰপিটক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতি। পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰে যান বাহন। আৰক্ষীৰ সন্মুখতে একাংশ উদণ্ড ছাত্ৰই আক্ৰমণ কৰে ৰাজপথেৰে আহ যাহ কৰা বাহনত। আৰক্ষী আটক কৰে কেইবাজনো ছাত্ৰ।
कल हमारे यूनिवर्सिटी में वार्सिटी वीक चल रहा है, अभी फिलहाल हमारे यूनिवर्सिटी में चल रहा है। तो वॉलीबॉल मैच चल रहा था, कॉमर्स वर्सेस बोटनी, जिसके बीच में रेफरी का एक डिसीजन नहीं दिया गया ठीक तरीके से, ऐसा ओपोनेंट टीम्स को लगता है। तो जिसका हमारा कुछ रूल्स एंड रेगुलेशन है, जैसे कि रेफरी डिसीजन इज द फाइनल डिसीजन एंड उनको कोऑपरेट करना चाहिए था। बट इसके बीच में सम आउटसाइडर्स, पास आउट स्टूडेंट्स आए, वो लोग लास्ट ईयर वो लोग कॉमर्स के ही थे। तो वो लोग जब आए तो हमने उन्हें बहुत ही अच्छे तरीके से वेलकम किए। बट आने के बाद जब डिसीजन को ठीक से नहीं दिया गया वहाँ पर, उन्होंने हमारे प्रेसिडेंट के साथ गलत व्यवहार किया, इवन स्लैंग वर्ड्स यूज़ किए। जब वो स्लैंग वर्ड्स यूज़ किए उन्होंने, तो उसके ऊपर प्रेसिडेंट ने बोला कि आप बाहर के स्टूडेंट हैं, आप क्यों स्लैंग वर्ड्स यूज़ करेंगे। इसी के ऊपर उस इंसान ने हाथ उठाया सीधा प्रेसिडेंट को। एक प्रेसिडेंट का मतलब होता है हमारे यूनिवर्सिटी का सबसे पहला स्टूडेंट, वही हमारे लिए सबसे बड़ा प्रायोरिटी। उसके ऊपर हाथ उठाने का मतलब है हमारे यूनिवर्सिटी का हर एक स्टूडेंट के ऊपर हाथ उठाना। हमारा बस बात इतना ही है कि अगर कोई भी बाहर का इंसान आके हमारा प्रेसिडेंट को मार सकता है, इसका मतलब है हम लोग की यूनिवर्सिटी में कोई भी स्टूडेंट सेफ नहीं है कभी भी। नॉट इवन यूनिवर्सिटी, हमारे यूनिवर्सिटी हो जाए कि किसी भी स्कूल्स कॉलेजेस कहीं पर भी सेफ नहीं है, कोई भी आ सकता है। प्रोटेस्ट क्या लेके हुआ? प्रोटेस्ट जो हुआ था कि यहाँ पर कल हम लोगों ने FIR दर्ज किया, उसके बाद कहा गया था कि आज 3 बजे तक कुछ एक एक्शन ले लिया जाए। बट कल रात 12 बजे हमें यहाँ से भेज दिया गया FIR कॉपी के साथ, कहा कि हमें बंद करना है सभी, अब कुछ अभी कोई भी नहीं रह सकता 12 बजे के बाद यहाँ पर। बट अगर कोई भी नहीं रह सकता तो वो 1 बजे आके नोटिस पे, आई थिंक सेक्शन 41 ऐसा कुछ है, आई वॉज नॉट कन्फर्म अबाउट, वो उस सेक्शन पे उसे नोटिस के साथ रिहा किया। নলবাৰী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। ৰেল আৰক্ষীৰ সহযোগত নলবাৰী আৰক্ষীয়ে চলাই অভিযানত জব্দ 28টা গাঞ্জাৰ পেকেট। মহিলা এগৰাকীৰ বেগৰ পৰা জব্দ হয় গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 15 লাখৰো অধিক বুলি জানিবলৈ দিছে আৰক্ষীয়ে। গাঞ্জাখিনি বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে। আজি প্ৰায় 6-7 বছৰৰ পৰা লাগি আছোঁ মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে। আজিও আমি গম পালোঁ, পুলিচৰ লগত আমিও আছোঁ। আজি প্ৰায় 30 কেজিৰ ওপৰত আমি ভাং ধৰিছোঁ। ছোৱালী এজনী বেপাৰ কৰিছিল, ছোৱালী মানুহখিনিয়ে বেপাৰত নামি গৈছে। কি কৰিব আৰু, নতুন উঠি অহা প্ৰজন্ম ধ্বংসৰ পথত আৰু সেইখিনি। এইটো পুলিচৰ কিবা ইনফৰমেশ্যন আছে, আমাকো খবৰ দিলে, সেনেকৈ আমিও গম পালোঁ। আমিও তেখেতসকলৰ লগত যোগাযোগ কৰিলোঁ, সোণপুৰ মহিলা কমিটি, সেনেকৈ প্ৰায় 15-16 লাখ টকাৰ। তেখেতৰ টিকিট আছে বিহাৰলৈকে। GMCHত নৱজাতক বিক্ৰীৰ আঁৰত দালালৰ হাত। কমিশ্যন পোৱাৰ আশাত দালালে চলাই গৈছে এই অবৈধ কাৰ্য। আৰক্ষীৰ জেৰাত নৱজাতক বিক্ৰী কৰা দালালৰ বিস্ফোৰক স্বীকাৰোক্তি। GMCHত পিটপিটাই ফুৰে দালালে। প্ৰসূতি বিভাগত হেন চকু দালালৰ। GMCHত জন্ম হোৱা নৱজাতকক 2 লাখ টকাত বিক্ৰী কৰাৰ আঁৰতো আছে দালালৰ হাত। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে দালাল মুনু হক। দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তান বিক্ৰী কৰাৰ বিনিময়ত দালাল মুনু হকে 50,000 টকাৰ কমিশ্যন পোৱাৰ কথাও পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। কেৱল মুনু হকেই নহয়, GMCHত পিটপিটাই ফুৰে একাধিক দালালে। প্ৰসূতি বিভাগত সন্তান সম্ভৱা মহিলা ভৰ্তি হলেই কাষ চাপি আহে দালাল। পৰিয়ালটোৰ ইতিবৃত্ত সংগ্ৰহ কৰাৰ পাছত দালালে টাৰ্গেট কৰে নৱজাতক। পৰিয়ালটোৰ দৰিদ্ৰ হলে কমিশ্যন লাভৰ আশা বাঢ়ি যায় দালালৰ। তেনেদৰেই নলবাৰীৰ পৰিয়ালটোৰ সৈতে চিনাকি হৈছিল দালাল মুনু হকৰ। পূৰ্বে 2টি কন্যা সন্তান থকা দৰিদ্ৰ পৰিয়ালটোৰ কোলালৈ 3য়টো কন্যা সন্তান অহাৰ লগে লগে ধনৰ টোপ দিছিল দালাল মুনু হকে। নৱজাতক কিনিব খোজা নলবাৰীৰ হেলচাৰ এটা পৰিয়ালৰ সৈতে সন্তান জন্ম হোৱা পৰিয়ালৰ যোগাযোগ কৰাই দিলে মুনু হকে। তাৰ পাছতে আৰম্ভ হ'ল দৰদাম। 2 লাখ টকাত বন্দোবস্ত হ'ল নৱজাতকৰ মূল্য। হাতে হাতে 50,000 টকাৰ কমিশ্যন লৈ দালাল মুনু হকে কুশল তালুকদাৰ, ভাস্কৰ তালুকদাৰৰ হাতত তুলি দিছিল নৱজাতক।
পালিত কন্যাৰ পিতৃ হোৱাৰ আনন্দত নৱজাতকৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে পোহৰলৈ আহিল GMCHত শিশু বিক্ৰীৰ এই ভয়ংকৰ কাণ্ড 30 মাৰ্চত শিশু বিক্ৰীৰ ঘটনাক লৈ নলবাৰীৰ বেলচৰ থানাত ৰুজু হৈছিল এটা গোচৰ সেই গোচৰৰ তদন্ততে দালাল মুনু হক সহ আৰক্ষীৰ জালত পৰিল GMCHত নৱজাতক কিনা বেচা কৰা 3 গৰাকী ব্যক্তি এটো হৈছে ইলিগেল এডপশনৰ এটা কেছ সেই ইলিগেল এডপশনৰ কেছটোৰ এজাহাৰটো পৰিছিল অৰিজিনেলি বেলচৰ থানাত পৰাৰ পাছত সেই এজাহাৰখন আমাৰ ভঙাগড় থানালৈকে ফৰৱাৰ্ড কৰি পঠাই দিয়ে সেই কেছটোৰ সংক্ৰান্তত আমি কুলেন তালুকদাৰ আৰু ভাস্কৰ জ্যোতি শইকীয়া নামৰ দুজন মানুহক আমি এৰেষ্ট কৰোঁ আৰু মহামান্য আদালতত প্ৰডিউচ কৰোঁ তাৰ পাছত তেওঁলোক সেইটোৰ তদন্তত গম পোৱা গ'ল যে কুলেন তালুকদাৰে এটা 9 দিনীয়া বাচ্চা এটা ইলিগেলি এডপ্ট কৰিছিলে সেই বাচ্চাটো দিয়াত সহায় কৰিছিলে মুনু হক নামৰ মহিলা এগৰাকীয়ে আৰু যোৱাকালি মুনু হকক এৰেষ্ট কৰা হৈছে আৰু তেওঁক বৰ্তমান ভঙাগড় থানাতে ৰখা হৈছে আৰু কোৰ্টত তেখেতক প্ৰডিউচ কৰা যাব আৰু এই কেছটো আমাৰ চলি আছে যোন মানুহ জড়িত হৈ আছে তেওঁলোকক আমি এই কেছটোত সংক্ৰান্তত আমি এৰেষ্ট কৰিম 2 লাখ টকাত নৱজাতকৰ বেপাৰ কৰা কুশল তালুকদাৰ ভাস্কৰ তালুকদাৰ আৰু দালাল মুনু হকক এতিয়া জেৰা চলাই আছে আৰক্ষীয়ে জেৰাত পোহৰলৈ আহিছে GMCHত পিটপিটাই ফুৰা মুনু হকৰ কোলা ইতিহাস পূৰ্বেও শিশু অপহৰণ কাণ্ডত গ্ৰেপ্তাৰ হৈছিল মুনু হক খানাপাৰাৰ পৰা এটি কণমানিৰ অপহৰণ কাণ্ডত অভিযুক্ত হৈ জেলৰো ভাত খাইছিল মহিলা দালালগৰাকীয়ে মুনু হকক আগতে ছোৱালী এজনী কিডনেপিং কৰাৰ কেছত এইটো খানাপাৰাৰ পৰা কিডনেপিং হৈছিলে সেই কেছত আমাৰ দিছপুৰ থানাৰ পৰা ফৰৱাৰ্ডো কৰা হৈছিলে আৰু তেখেত জেললৈ গৈছিলে আৰু সেই কেছটো চাৰ্জশ্বিটো হৈছিল প্ৰশ্ন হয় জেলৰ ভাত খোৱা মুনু হকৰ দৰে দালালে কেনেকৈ ঘূৰি ফুৰিব পাৰে GMCHত কেৱল নৱজাতক কিনা বেচাই নহয় GMCHৰ ভিতৰে বাহিৰে পিটপিটাই ফুৰে অসংখ্য দালালে তাৰে একাংশই চেক চাই লুটপাট কৰে ৰোগী তথা অভিভাৱকক আন একাংশই দালালি কৰে তেজৰ ৰাজকোষৰ লাখে লাখে টকা ভৰি শ নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ পাছতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চলা এনে দালালিয়ে চকু কপালত তুলিছে ৰাজ্যবাসীৰ গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈৰ সহযোগত দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী অনুষ্ঠানত অইল ইণ্ডিয়াৰ বিশেষ ষ্টল 8টাকৈ ভিন্ন প্ৰজেক্টৰ পৰা আহিছে কেইবাজনো লোক ৰাইজে আদৰি লৈছে অইল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মিত সামগ্ৰী মৰাপাট নিৰ্মিত সামগ্ৰীৰ লগতে ভিন্ন কাপোৰ উপলব্ধ ষ্টলখনত প্ৰায় সংখ্যক সামগ্ৰীৰে বিক্ৰী শেষ হোৱা বুলি মন্তব্য বিক্ৰেতাসকলৰ ৰঙালীৰ বিষয়ববীয়াক ধন্যবাদ জনালে অইল ইণ্ডিয়া কৰ্তৃপক্ষই প্ৰজেক্ট ৰূপান্তৰ আছে জিজ্ঞাসা আছে জীৱিকা আছে এনেকৈ কৰি আমি কেইবাটাও ষ্টল আনিছোঁ ইয়াত আমি সকলো ধৰণৰ কাপোৰৰ পৰা আৰম্ভ কৰি ফুড প্ৰডাক্ট এনেকৈ কৰি গোটেইখিনি বস্তু আমি আগবাঢ়ি আহিছোঁ ইয়াত যথেষ্ট আমি সমাদৰ লাভ কৰিছোঁ সকলোৱে আমাক যথেষ্ট উৎসাহো দিছে ইয়াৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ কাৰণ আমি যিহেতু এইখিনি গাঁৱৰ মানুহে আমাক এখন মাৰ্কেট পাবৰ কাৰণে যথেষ্ট সুবিধা হৈছে ইয়াত আমি বেছি উৎসাহিত হৈ গৈছোঁ আজি মানুহৰ ইমান সমাগম আমি কেতিয়াও পোৱা নাছিলোঁ ইয়াত পাই পিনে আমি যথেষ্ট উপকৃত হৈছোঁ এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ